মসনদে 2 নম্বর 3 নম্বরের মন্ত্রী ছিল তরুণ গগৈ, চিফ মিনিস্টার 1 নম্বর মন্ত্রী ছিল প্রথম হেমন্ত বিশ্ব শর্মা, 2 নম্বরের মন্ত্রী ছিল রকিবুল হোসেন। কিন্তু ইংরেজি সারা ভারতবর্ষের পার্লিয়ামেন্টে না, যখন আজমল সাহেব কথা বলে পার্লিয়ামেন্টে এবং কি প্রাইম মিনিস্টার, স্পিকার সবাই থর ধরে ওনার মুখে ভীতি, আর শুধুমাত্র ভোটার লাগে থাকতো থাকে নাই। সেই ক্যাবিনেট সিদ্ধান্ত মর্মে এশিয়া মহাদেশের ভেতরে বড় ডিটেনশন ক্যাম্প, আমি শর্টে বলতেছি, সে আদর্শের সিদ্ধান্ত অবিহনে কিন্তু একটা ডিটেনশন ক্যাম্প বা ভোটার লাগানো সম্ভব না। কিন্তু নিজেকে মাইনরিটি নেতা বলে জাহির করা রকিবুল হোসেন, ডাক্তার নজরুল ইসলাম, ওয়াহিদ চৌধুরী ছিল, কিন্তু তেনারা একটা পিটি দিয়া তরুণদের সঙ্গে হাতদান দিয়া মাইনরিটি বিধ্বংসী করা একটা নীতি গ্রহণ করলো তরুণ, সেখানে কিন্তু হাতদান দিল। এই কথাগুলো লক্ষ্য করার, আর এগুলোর বদলা নেওয়ার সময় হলো 7 তারিখ রকিবুল হোসেনে আমরা ভোটের মাধ্যমে বদলা নেব। শুধুমাত্র ডিটেনশন ক্যাম্প ভোটারের খেয়াল থাকবে না। তারপরে দেখেন 130টা অ্যাপ্লিকট আসামে প্রথমবারের জন্য বিদেশি ন্যায়াধিকরণ। আপোনাক গম পাইছে যে ৰকিবুল হুছেইন সাহেবৰ যিবিলাক মানে কুকীৰ্তি ইতিমধ্যে ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিজন ৰাইজে বহুত ঠাইত মুখ থেকেচা খাইছে। বিলাচীপাৰা হওঁতে যোৱা পৰহিৰ দিনা তাতে তাৰ পৰা বহুকেইটা খাইছে। যোৱা পৰহি আকৌ হৈছে NSUৰ প্ৰায় 500 শতাধিক মানুহ ইতিমধ্যে আপোনাৰ NSUৰ পৰা তেওঁলোকে মানে ডিৰেক্টলি UDFক ছাপোৰ্ট কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে হালাকুৰা জিলা পৰিষদৰ সদস্য আছিলে, কংগ্ৰেছৰ আছিল, আলতাফাছৰ মণ্ডল কংগ্ৰেছৰ পৰা UDFলৈ আহিছে, কুমাৰগঞ্জ জিলা পৰিষদৰ সদস্য কংগ্ৰেছৰ পৰা UDFলৈ আহিছে, ধুবুৰীৰ পৰা আহিছে, এনেকৈ আহিছে। আজি আমি যিখন ঠাইত গোট খাইছোঁ, মই সগৌৰৱে কম, মোৰ এজন বন্ধু, মোৰ সতীৰ্থ বন্ধু দুজন আছে, 7 তাৰিখ আগতে জইন কৰিছে কংগ্ৰেছৰ পৰা, আৰু এখেতৰ নেতৃত্বত প্ৰায় 100 শতাধিক ঊৰ্ধ আজি আমাৰ কংগ্ৰেছৰ কৰ্মী, পুৰুষ তথা মহিলা কৰ্মী আজি আমাৰ UDF দলক প্ৰতি আকৃষ্ট হয় বা মানৱ বদোদিন আন্দোলনক হাত মজবুত কৰাৰ কাৰণে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আমাৰ এই আগতে যোগাযোগ কৰিছিল। আমি সময়ৰ অভাৱত আমি ওলাব পৰা নাই। আজি তেওঁলোকে আমাক UDFত জইন কৰিব। আজি আমি তেওঁলোকক আজি আঁকোৱালি ল'ম। ইয়ালৈ আমাৰ অলপ পিছতে আমাৰ গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান শৰ্মা আহিব। আমি এটা আনুষ্ঠানিকভাৱে তেওঁলোকক আজি আঁকোৱালি ল'ম। গতিকে আমি 100% কনফাৰ্ম, যিহেতু ৰকিবুল হোসেন সাহেব যি সময়ত চৰৰ বাৰ্তা পাতি দিয়া নাই, ডিটেনশ্যন কেম্পৰ ছিগনেটৰী হয়, তেওঁ কৰিছে। মাটিৰ ভূমি আপোনাৰ উচ্ছেদৰ যিটো আইন তেখেতে বনাইছে। BTT ৰাইট সময়ত তেখেত অলিম্পিকলৈ গৈছিলে, খেল চাবলৈ গৈছিলে, 5,85,000 মানুহক ঘৰ বাৰী জ্বলাই দিয়া হৈছিলে। সেই সময়ত তেওঁ নাছিল। গতিকে ধুবুৰী লোকসভা সমষ্টিত যিবোৰ মানুহ আছে সেইবোৰ মানুহক তেওঁক মৰালে কোনো ছাপোৰ্ট কৰা নাই। আৰু লগতে ক্লাছিফিকেশ্যন কৰা হৈছে, অসমৰ ভিতৰত মানুহক 2টা ভাগত বিভক্ত কৰা হৈছে, এটা OI আৰু এটা আমিবিলাক নৰ্মেল আছে, 2nd ক্লাছ নাগৰিক হৈছে। তেওঁ OI বিলাক কৈছে, OI মানে খিলঞ্জীয়া বুলি কৈছে। গতিকে ধুবুৰী লোকসভা সমষ্টিত এজনো খিলঞ্জীয়া নাই। গতিকে তেওঁ ইয়াত ভোট বিচাৰি পোৱা নাই। গতিকে যাৰ কাৰণে হাবাথুৰি খাইছে। আপুনি গম পাইছে আজি হয়তো বেলগুৰিত এটা প্ৰগ্ৰাম কৰি আছে, য'ত ইয়াৰ আগত আমাৰ প্ৰগ্ৰামত 26 তাৰিখত প্ৰগ্ৰাম হৈছে। আমাক মানে প্ৰায় 50,000 নিচিনা মানুহ হৈছিল। সিহঁতৰ হাজাৰ 10-20,000 মানুহ, 10,000 মানুহ আজি গোট নাখাব। যোৱা 29 তাৰিখত আমি বটাৰহাটত আমি এটা প্ৰগ্ৰাম কৰিছোঁ, য'ত ৰকিবুল সাহেব হেলিকপ্টাৰ যোগে প্ৰগ্ৰাম কৰিছিল। মাত্ৰ 2700 মানুহ হৈছিল। আমাৰ সেইদিনা প্ৰায় 27,000 ঊৰ্ধে মানুহ হৈছে।